37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰেছ ক্লাব ভাঙি পেলোৱা উজনি নামনি সংযোগ বিচ্ছিন্ন কৰা যাতায়াত ব্যৱস্থা আবেগৰ নামত যোৰহাটক উত্তপ্ত কৰি তোলা উদ্দেশ্যৰ উচতনিমূলক মন্তব্য কৰাৰ অভিযোগত যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে। সকলোৱে অৱগত যে আজি 3 দিনৰ আগত আমাৰ অসমবাসী হিয়াৰ আমঠু আমাৰ অসমৰ মান ভাৰতবৰ্ষৰ সন্মান জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু সেই শোকবিফল মুহূৰ্তত আমি যোৰহাটবাসী হিচাপে আমি নিশ্চয়কৈ তেখেতৰ শেষকৃত্যটো যোৰহাট হোৱাটো বিচাৰিছিলোঁ আৰু বিভিন্ন আমাৰ যোৰহাটৰ সংস্কৃতিপ্ৰেমী ৰাইজ যোৰহাটৰ সচেতন নাগৰিক সকলোৱে বিচাৰিছিল যে জুবিনদাৰ শেষকৃত্যটো ইয়াত হওক আৰু বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমতে ইচ্ছা কৰিছিল যে যোৰহাটৰ ৰাইজৰ ইচ্ছা অনুসৰি যোৰহাটতে হওক আৰু অসম সাহিত্য সভাৰ ফালৰ পৰা যোৰহাটত হোৱাৰ কথা এটা তেখেতসকলে ভাবিছিলে। কিন্তু শেহতীয়াভাৱে আমি যেতিয়া দেখিলোঁ যে জুবিনদাৰ যিটো পাৰ্থিৱ দেহ সেই পাৰ্থিৱ দেহটো ইতিমধ্যে বেয়া হ'বলৈ আৰম্ভ কৰিছে আৰু গতিকে সেই মুহূৰ্তত যোৰহাটলৈ অনাৰ কোনো ধৰণে ব্যৱস্থা কৰিব পৰা নাযাব। গতিকে সেইকাৰণে পৰিয়ালৰ সিদ্ধান্ত অনুসৰি গুৱাহাটীতে সোণাপুৰতে দিয়াৰ এটা সিদ্ধান্ত লোৱা হ'ল আৰু আমি সকলোৱে যোৰহাটবাসী হিচাপে আৰু জুবিনদাৰ প্ৰকৃত অনুৰাগী হিচাপে আমি সেই কথা মানি লৈছিলোঁ আৰু আমি সেই সিদ্ধান্তক সন্মান জনাই আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি চৰকাৰ তথা জুবিনদাৰ পৰিয়ালক আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। কিন্তু তাৰ পাছতো যোৰহাটৰ কেইজনমান ব্যক্তিৰ প্ৰৰোচনাত 3 দিনকৈ যোৰহাটত যিটো এটা পৰিস্থিতি হ'ল সেই পৰিস্থিতিটোৰ কাৰণে যোৰহাটবাসী হিচাপে আমি অতি লজ্জানত হৈছিলোঁ আৰু বিশেষকৈ আপোনালোকে দেখিছিলে যে আজি যোৱা 2 দিনৰ আগত মানুহ ইমানেই অসভ্যালী ইমান অভদ্ৰামী কিছুমান এচাম জুবিনদাৰ ভণ্ড অনুৰাগী নামৰ ভণ্ড কিছুমান যুৱক কিছুমান জ্যেষ্ঠ কেইজন মানে মই নিশ্চয়কৈ নাম প্ৰকাশ কৰিম তেওঁলোকৰ নেতৃত্বত যোৰহাটত এনেকুৱা এটা পৰিস্থিতিলৈ লৈ গ'ল যে যিটো পৰিস্থিতি এটা আন্দোলনমুখী পৰিস্থিতিলৈ পৰ্যবেক্ষিত হ'ল আৰু সেইটো আমি যোৰহাটবাসী ৰাইজে কেতিয়াও মনে প্ৰাণে বিচৰা নাছিলোঁ। বিশেষকৈ আমি 2 দিনৰ আগত দেখিলোঁ যে এম্বুলেঞ্চ ৰখাইছে এম্বুলেঞ্চত বেমাৰী অসুখীয়া মানুহ ৰোগী লৈ যোৱা অৱস্থাত এম্বুলেঞ্চ বন্ধ কৰি দিয়া হৈছিলে আৰু দূৰ দূৰণিৰ পৰা আমাৰ যিখিনি নাইট ছুপাৰ আহিছিল গাড়ী আহিছিলে সেইখিনি উভতাই পঠিওৱা হৈছিল আৰু বিশেষকৈ সেই যোৰহাটত অনুষ্ঠিত সেইদিনাখন সেই 2 দিনৰ আগত বহুতৰ ঘৰ শ্ৰাদ্ধ আছিল সেই শ্ৰাদ্ধ খাবলৈ অহা ব্যক্তিসকলকো আধা ৰাস্তা পাই ঘূৰাই পঠিওৱা হৈছিল। সেইবিলাক কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। সেইবিলাক আচলতে উদ্ভণ্ডালি সেইবোৰ জুবিনদাৰ কোনো অনুৰাগী নাছিল আৰু ইতিমধ্যে আমি কালি এটা ব্যক্তিগতভাৱে এটা ফেচবুক পোষ্ট দিছিলোঁ যে ইয়াৰ আঁৰত আচলতে আমাৰ জনপ্ৰিয় চৰকাৰখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকী শলঠেকত পেলাবৰ কাৰণে আচলতে বিৰোধী দলৰ এক চক্ৰান্ত আছিল আৰু সেই চক্ৰান্ত আমি উলিয়াবৰ কাৰণে আৰু এই চক্ৰান্তৰ এটা আমাৰ সূত্ৰ অনুসৰি আমি গম পাইছিলোঁ যে কোন মানুহে খিচিৰি খুৱাইছিলে কোন মানুহে পানী যোগান দিছিলে কোন মানুহে মদৰ যোগান ধৰিছিলে সেই সমূহ তথ্য আচলতে আমি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু সেইকাৰণে আমি আচলতে আমি সেই কথা কালি উল্লেখ কৰিছিলোঁ আৰু সেই মৰ্মে আমি দেখিলোঁ যে সঁচাকৈ বহুখিনি ব্যক্তি ইয়াত জড়িত হৈ আছিল আৰু তাৰ মাজতে কালি কেইবাজনৰ ওপৰত মানে FIR দাখিল কৰা হৈছে আৰু ইতিমধ্যে আজি মই ব্যক্তিগতভাৱে আৰু আমাৰ জুবিনদাৰ যিখিনি প্ৰকৃত অনুৰাগী বা আমাৰ লগত থকা সেইসকলে আমি এটা সিদ্ধান্ত ল'লোঁ আৰু সিদ্ধান্ত লৈ পেলাই আমি 2জন ব্যক্তি আমাৰ জিলা কংগ্ৰেছৰ এজন সাধাৰণ সম্পাদক অভিজিত ফুকন আৰু আমাৰ KMSSৰ যোৰহাটৰ সভাপতি তথা চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি শৰ্মাৰ 2 গৰাকী ব্যক্তিৰ ওপৰত আমি আজি এজাহাৰ দাখিল কৰিছোঁ আৰু তেখেতসকলে আচলতে গোটেই পৰিস্থিতিটো আমাৰ ওচৰত প্ৰমাণ আছে তেওঁলোকে কেনেধৰণে মানুহক উচতনি দিছিলে কেনেধৰণে তেওঁলোকে আমাৰ জুবিনদাৰ নামত তেওঁলোকে উদ্ভণ্ডালি কৰিছিলে আৰু চৰকাৰখনক কলঠেকত পেলাবলৈ তেওঁলোকে এটা প্ৰচেষ্টা হাতত লৈছিলে। গতিকে আজি আমি যোৰহাট জিলাৰ যোৰহাট থানাৰ সদৰ থানাত আমি এজাহাৰ দাখিল কৰিছোঁ আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে যে জুবিনদাৰ নামত যিসকলে উদ্ভণ্ডালি কৰিছিল সেইসকলক কোনো পধ্যে আমি সাৰি যাবলৈ দিব নোৱাৰোঁ কাৰণ আমাৰো দায়িত্ব আছে আমিও যোৰহাটৰ এজন সচেতন নাগৰিক হিচাপে আমাৰ কিছু দায়িত্ব আছে আৰু সেই দায়িত্ব থকাৰ কাৰণে আজি আমি
সেই দুজন ব্যক্তি ইতিমধ্যে কেইবাজনো ব্যক্তিৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে আৰু এই শেহতীয়াকৈ এই দুইজন ব্যক্তিৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছোঁ কাৰণ তেখেতসকলে এগেইনষ্টত বহুতখিনি প্ৰভোগ কৰা ৰাইজক পাব্লিকক প্ৰভোগ কৰা বহুতখিনি আমাৰ তথ্য আমাৰ লগত আছে গতিকে সেইকাৰণে আজি আমি সেইখিনি আজি ইয়াত এজাহাৰ হিচাপে আমি দাখিল কৰিছোঁ। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।